আজি মিক্সিত বৰা চাউলৰ পিঠা খুন্দি তিল পিঠা বনালোঁ দেই। আৰু ভাবিলোঁ আপোনালোকলৈ শ্বেয়াৰ কৰি দিওঁ। সেইকাৰণে মই এয়া বৰা চাউল দুমগ লৈছিলোঁ। তাৰপিছত এইখিনি 5 ঘণ্টামান তিয়াই থৈছিলোঁ দেই। মানে ভালকৈ কোমল হোৱাকৈ তিয়াই থ'ব লাগিব, নহ'লে আঠাটো নহয় যে। সেইকাৰণে 5 ঘণ্টামান তিয়াই থৈছিলোঁ। এয়া পিটিকি দিছোঁ, চাউলখিনি ধুনীয়াকৈ কোমল হৈ গ'ল 5 ঘণ্টামান তিওৱাৰ পাছত। তাৰপাছত এতিয়া মই চাউলখিনি ভালকৈ ধুই লৈছোঁ দেই। ধুই মেলি এটা খৰাহীত অকণো পানী নোহোৱাকৈ মানে টুকি ল'ব লাগিব দেই। মানে চাউলখিনিত অকণো পানী নাথাকিব, একদম জৰজৰীয়া কৰি লৈছিলোঁ। তাৰপাছত এইখিনি দেখিছে নহয়, অলপ দেৰি থৈ দিলোঁ ভালকৈ টুক যাবলৈ, মানে পানী অকণো থাকিব নালাগিব। তাৰপাছত এতিয়া মই এটা মিক্সিৰ জাৰ লৈ ল'লোঁ। মিক্সিৰ একেবাৰে সৰু জাৰটো লৈছোঁ দেই। সেইটোত মানে ভাল হয়, পটককৈ একদম গুড়ি হৈ যায়। এয়া মিক্সিৰ সৰু জাৰটোত লৈ ল'লোঁ মই দুই এটা। তাৰপাছত এইখিনি এতিয়া মই মিক্সিত পিচি ল'ম। মিক্সিটো চুইচ দিলেই পটককৈ গুড়ি হৈ আহে চাউলখিনি। এয়া মই ইমানকেইটা চাউল প্ৰথমবাৰ লৈ লৈছোঁ আৰু এতিয়া খুন্দি ল'ম মিক্সিত। আৰু এইফালে এটা গামলা আৰু এখন চালনীটো লাগিবই পিঠাগুড়ি চালিবলৈ, সেয়াও ৰেডি কৰি লৈছোঁ। এয়া আমাৰ চাউলখিনি চাওক ইমান ধুনীয়াকৈ গুড়ি হৈ আহিলে। এয়া মই এতিয়া চালনীখনত উলিয়াই চালি ল'লোঁ। তাৰপাছত আৰু এয়া মিক্সি জাৰটোৰ তলত লাগি ধৰিলে এতিয়া বৰা চাউলৰ গুড়িখিনি। সেইখিনি প্ৰত্যেকবাৰেই মই এনেকৈ গুড়িখিনি চামুচ এখন লৈ এৰুৱাই লৈছোঁ, নহ'লে মিক্সিৰ ব্লেডখন ভাগি থাকিব যে। এই আঠা হৈছে বাৰু। তাৰপাছত তেনেকৈ মই প্ৰত্যেকবাৰেই বাতিটোত চাউল লৈছোঁ, মানে মিক্সিৰ জাৰটোত চাউল লৈছোঁ। আৰু গুড়িত যিখিনি মানে পিঠাগুড়ি হোৱাৰ পাছত যিখিনি গুড়িত জাৰটো গুড়িত লাগিছে প্ৰত্যেকবাৰেই এৰুৱাই লৈছোঁ, নহ'লে খাটাং ব্লেডখন ভাগিটো যাবই। এয়া সেনেকৈ মই গোটেই পিঠাগুড়িকেইটা খুন্দি চালি ল'লোঁ ভালকৈ। এয়া দেখিছেনে ধুনীয়াকৈ আটাটো ৰৈছে, তিলপিঠা ধুনীয়াকৈ হৈ যাব। এনেদৰে মই প্ৰচেছটো কৰি ল'লোঁ তিলপিঠা খুন্দিবলৈ, আপোনালোক সকলোৱে জানেই চাগে। তাৰপিছত পিঠাগুড়িখিনি খুন্দা হৈ গ'লত এতিয়া মই এইফালে তিল কেইটামান ভালকৈ ধুই মেলি লৈছোঁ। আৰু ধুই ৰ'দত শুকুৱাব নোৱাৰিলোঁ, সেইকাৰণে কেৰাহীতে ভাজি লৈছোঁ। এনেকৈ তিলখিনি ধুনীয়াকৈ ফুটি যোৱাকৈ ভাজি ল'লোঁ। তিলখিনি ভাজা হোৱাৰ পাছত চেঁচা হ'বলৈ দিলোঁ। তাৰপাছত এতিয়া মিক্সি জাৰটোত আকৌ তিলখিনি পিচি ল'ম। এয়া ধুনীয়াকৈ গুড়ি হৈ গ'ল চাওকচোন তিলখিনি। তাৰপিছত এইফালে গুড় অলপমান কাটি ল'লোঁ, সেইখিনিও এনেকৈ মিক্সিত অকণমান গুড়িকৈ পিচি লৈছোঁ। তাৰপাছত পিচা হোৱাৰ পাছত তিল আৰু গুড় মিলাই ল'লোঁ। আৰু এইফালে নাৰিকলৰ পেকেট এটাও লৈ লৈছোঁ। দোকানত যে কিনিবলৈ পায় তেনেকুৱা পেকেট এটা আনি ল'লোঁ। চেনি অলপমান মিক্স কৰি লৈছোঁ। কেইটামান নাৰিকল দি পুৰিব লাগিব আৰু কেইটামান তিল দি বনাম। আৰু এতিয়া এখন কেৰাহী গৰম কৰি ল'লোঁ, পুৰণা কেৰাহী এখনকে লৈ লৈছোঁ। এয়া ধুনীয়াকৈ তিল পিঠাকেইটা হৈ আহিছে, দেখিছেনে? বহুত ধুনীয়া হৈ গৈছে পিঠাকেইটা। মই এটা তিল দি পুৰিলোঁ আৰু এটা মানে নাৰিকল দি পুৰিলোঁ, মজা হৈছে। আৰু ধুনীয়াকৈ মানে ভালকৈ বহুত দিনলৈ থাকেও ভাল হৈ। এয়া এনেকৈয়ে মই কেইটামান চেনি দি পুৰিলোঁ তিলপিঠা, আৰু কেইটামান তিল দি পুৰিলোঁ। সঁচাকৈ মিক্সিত খুন্দিলে বহুত ধুনীয়া হয়, খালি ভালকৈ কোমলাই ল'ব লাগিব 5 ঘণ্টামান তিয়াই, নহ'লে নুঠিব। আৰু চাউলখিনি 5 ঘণ্টামান তিয়াই কোমল হোৱাৰ পাছত একেবাৰে অকণো পানী নোহোৱাকৈ ভালকৈ জৰজৰীয়াকৈ টুকি ল'ব লাগিব, নহ'লে কিন্তু পিঠা নুঠে। মোৰ তিলপিঠা ৰেডি হৈ গ'ল দেই মিক্সিত খুন্দা। যদি আপোনালোকে এনেকৈ এবাৰো বনাই চোৱা নাই, এবাৰ বনাই চাবচোন মই বনোৱা পদ্ধতিটোৰে।